ধুবুৰী পৌৰসভাৰ উদ্যোগত স্থাপন কৰা হ'ব প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি। ধুবুৰী চহৰৰ বাসিন্দা প্ৰয়াত কেদাৰ প্ৰসাদ ৰামজীৰ স্মৃতিত ভাটিগোলাৰ পৰিয়ালে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভূমিদান দিয়ে। সোমবাৰে বিয়লি 4 বজাত ধুবুৰী পৌৰসভাৰ সভাকক্ষত পৌৰপতি ডক্টৰ দেৱময় সান্যালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত ভূমিদান দিয়া পৰিয়ালক সম্বৰ্ধনা জনায় ধুবুৰী পৌৰসভাই। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে পৌৰসভাৰ কাৰ্যবাহী বিষয়া, জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, পৌৰসভাৰ উপ-পৌৰপতি আইবি লতা, ধুবুৰী চহৰৰ 16টা ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তকে ধৰি চহৰৰ বিভিন্ন অঞ্চলৰ ৰাইজ উপস্থিত থাকে। সাংবাদিকৰ সাক্ষাৎকাৰত পৌৰপতি ডক্টৰ দেৱময় সান্যালে জানিবলৈ দিয়া মতে অতি সোনকালে নিৰ্মাণ কাৰ্য চলিব আৰু অহা এবছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ধুবুৰী চহৰৰ হৰিসভাৰ ওচৰত প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি ধুবুৰী পৌৰসভাত এটা অতি আনন্দৰ দিন। আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীজীৰ মৃত্যুৰ পিছত ধুবুৰীবাসী ৰাইজৰ এটা ডিমাণ্ড আছিল, এটা প্ৰতিমূৰ্তি স্থাপন হ'ব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে তথা ধুবুৰীৰ ৰাইজে ৰাজনীতি নকৰাও মূৰ্তি স্থাপনৰ কাৰণে জাগা বিচাৰি তেনেকৈ সুইটেবল জাগা পোৱা নাছিল। পিছত আমাৰ এটা জাগা ভাটিগোলাৰ তেখেতসকলৰ পৰিয়াল, কেদাৰ প্ৰসাদ ৰামজীৰ পৰিয়াল, তেখেতসকলৰ তত্ত্বাৱধানত আছে। কিন্তু জমিডোখৰ যদি তেখেতসকলে ডোনেট কৰে, কাৰণ ইমানখিনি জমি পৌৰসভা কিনাৰ ক্ষমতা নাই, যদি তেখেতসকলে ডোনেট কৰে নিশ্চিতভাৱে আমি বাজপেয়ীজীক সন্মান জনাই ধুবুৰী সন্মানিত হ'ম, তেনেকুৱা এটা ইচ্ছা আমাৰ আছিল। আজি অতি আনন্দৰ বিষয়, 2 মাহমান পূৰ্বে তেখেতসকলে জমি ধুবুৰী পৌৰসভালৈ হস্তান্তৰ কৰিছে লিখিতভাৱে। বিভিন্ন ভোটৰ কথা গ'ল, বিভিন্ন কথা গ'ল, নহ'লে অনুষ্ঠানটো আগতে হ'ল হয়। আজি তেখেতসকলক সন্মান জনাব পাই আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পাৰ্টি অফিচত আৰু পিছত পৌৰসভা কাৰ্যালয়ত পৌৰসভাৰ সদস্যবৃন্দ তথা বিভিন্ন কৰ্মচাৰী আৰু শ্ৰদ্ধাভাজন ৰাইজ যিকেইজন আহিব পাৰিছে বা দলীয় কাৰ্যকৰী যিকেইজন আহিব পাৰিছে তেখেতসকলৰ লগত লৈ পৰিয়ালৰ যিকেইজন সদস্য আজি আমাৰ ইয়াতে আহিব পাৰিছে তেখেতসকলক সন্মান জনাই পৌৰসভাই ক'ৰবা এটা ঠাইত সন্মানিত হোৱা হেন লাগিছে। তেখেতসকলক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ যে অটলজীৰ প্ৰতিমূৰ্তি স্থাপনত 10 ফুটৰ পৰা 12 ফুট দীঘল প্ৰতিমূৰ্তি হ'ব। আপোনালোকে জায়গাডোখৰ জানে, হৰিসভা পইণ্ট, তাতে আমি এটা চাইনবোৰ্ডো লগাইছোঁ। তাতে এটা আমাৰ কাম অতি শীঘ্ৰে হয়তো আৰম্ভ হ'ব, পেপাৰ ৱৰ্কছ থাকে অলপ, সেইখিনি পিছত আৰম্ভ হ'ব। এবছৰৰ ভিতৰত আমি চেষ্টা কৰিম যাতে প্ৰতিমূৰ্তিটো স্থাপন আমি কৰিব পাৰোঁ। आज का दिन बहुत ही अविस्मरणीय दिन है और इस दिन की याद में हम लोग जब तक जिंदा हैं तब तक याद करते रहेंगे। धन्यवाद म्युनिसिपल बोर्ड को, यहाँ की नगर पालिका के प्रधान सेवक जो हैं डॉक्टर सान्याल, इनके उद्योग से, इनके प्रयास से ये कार्य सफल हुआ और हम लोगों ने थोड़ा सा उसमें हिस्सा बटा दिया, इतना ही काफी है। नमस्कार।